हेलो स्टूडेंट्स তোমালোকৰ কাৰণে আজি লৈ আহিছো 100% কমন যিসকল 2025 চনত মেট্ৰিক দিবা মই খুব কমকে ওলাই দিছো এখন চেপ্টাৰৰ পৰা অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তৃতীয় অধ্যায়ৰ পৰা দিছো তোমালোকে কমন সমূহ চাই লোৱা এতে ইয়াৰ পৰা তোমালোকে চাবা উন্টা চাবা মই দেখাই আছো এফালে চাবা তোমালোকে ইয়াতে বহুত একমাৰ মই ফাৰ্স্টত দীঘল কোশ্চেন কেটা দি আছো ইয়াৰ পৰা তোমালোকে 100% হিচাপত এই 4 নম্বৰ কোশ্চেনটো 2025 চনৰ কাৰণে হয় 100% হয় তোমালোকে বিশ্বাস কৰিলে পঢ়িব পাৰা যে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এটা আৰু 2 নম্বৰটো পঢ়িব নালাগে এটো 24ত দিছে যেহেতু 25ত আৰু নিয়ে দে 4 নম্বৰটো 100% দিলো তাৰ পাছত তোমালোকে 5 নম্বৰ কোশ্চেনটো প্ৰায় আহিয়ে থাকে ফুলগুৰি ধাৱাৰ ওপৰত এটি টকা লিখা 7 নম্বৰটো চাবা আৰু 8 নম্বৰটো চাবা ইয়াতে 9টা কোশ্চেন আছে মই 4টাহে তোমালোকক দিলো এই 4টা তোমালোকে চালে পাৰিবা তাৰ পিছত সমু টকা 7টা আছে মই তোমালোকক 2 নম্বৰটো দিছো মনিৰাম দেৱানৰ সমু টকাটো চাবা লাচিত কেটা লসিমাৰ কৃষক বিদ্ৰোহ ইয়াৰ আলোচনাটো চাবা দুটা আৰু 5 নম্বৰটো যে ইয়াতে 3টা দিলো এই 3টা আৰু ইয়াতে 9টাৰ ভিতৰত দিলো তোমালোকক 4টা ইয়াৰ পৰা তোমালোকৰ 100% কমন থাকিবই তাৰ পিছত 1 মাৰ্কৰ কোশ্চেন যেবিলাক তোমালোকৰ কমন হয় ইয়াতে বহুত কোশ্চেন আছে টোটাল 21টা মান কোশ্চেন আছে মই বাছি দিছো তোমালোকক 2 নম্বৰ 3 নম্বৰ 7 নম্বৰ 8 নম্বৰ কোনে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি কাঠত ওলমিব লগা হৈছিল 12 নম্বৰটো 13 নম্বৰটো ফুলগুৰি ধাৱা কেতিয়া সংগঠিত হৈছিল 14 15 নম্বৰটো 100% হয় লসিমা কত অৱস্থিত তাৰ পিছত এইকেটাই দিলো 21টা কোশ্চেন আছে তোমালোকক মই একেবাৰে কমকে দিছো তোমালোকে ইয়াতে দেখা ইয়াৰ পৰা তোমালোকৰ 100% কমন থাকিবই আজিৰ ভিডিও এইখিনি আছিল